Welcome to my channel Sunny's Tutorial. Sunny's Tutorial সকলোকে স্বাগতম। আজি আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ পৰা পাঠ নং 3 পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন। আহক আমাৰ আজি আলোচনা আমি আৰম্ভ কৰোঁ। তাৰ আগতে যদিহে আপোনালোকে মোৰ চেনেল Sunny's Tutorial এতিয়া সাবস্ক্ৰাইব নাই কৰা, প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক। আহক আমাৰ আজি আলোচনা আমি আৰম্ভ কৰোঁ। তোমালোকে জানা যে আমাৰ পৃথিৱীখনক সকলো ফালৰ পৰা বায়ুৰ এক আৱৰণে আৱৰি আছে আৰু এই আৱৰণটোকে আমি বায়ুমণ্ডল বুলি কওঁ। পৃথিৱীত বাস কৰা সকলো জীৱই জীয়াই থাকিবৰ কাৰণে এই বায়ুমণ্ডলৰ ওপৰত নিৰ্ভৰশীল, কাৰণ বায়ুমণ্ডলৰ পৰা পোৱা বায়ু আমি উশাহত লওঁ, নহয় জানো? এতিয়া আমি আলোচনা কৰিম বায়ুমণ্ডলৰ গঠন। তোমালোকে হয়তো আগৰ শ্ৰেণীত বায়ুমণ্ডলত থকা বিভিন্ন গেছবোৰৰ নাম নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড এই গেছবোৰৰ নাম শুনিছা। এই গেছবিলাকৰ উপৰিও বায়ুমণ্ডলত হিলিয়াম, আৰ্গন, মিথেন, অজন, হাইড্ৰজেন আদি বিভিন্ন গেছ বায়ুত আছে। তোমালোকৰ স্ক্ৰীনত দেখা ছবিত বায়ুমণ্ডলত কোনবিধ গেছ কিমান শতাংশ আছে তাক দেখুওৱা হৈছে। তোমালোকে ছবিত দেখিবা যে সৰ্বাধিক পৰিমাণে আছে নাইট্ৰজেন গেছ 78% বা 78%, আৰু অক্সিজেন গেছ আছে 21%। বাকী কাৰ্বন ডাই অক্সাইড গেছ 0.03% আৰু অন্যান্য গেছসমূহ আছে অতি সামান্য পৰিমাণে। তোমালোকে নিশ্চয় জানা যে আমি প্ৰাণীবোৰে উশাহত বায়ুৰ অক্সিজেন গেছ গ্ৰহণ কৰোঁ আৰু নিশাহত আমি কাৰ্বন ডাই অক্সাইড গেছ এৰি দিওঁ, আৰু সেউজীয়া উদ্ভিদে সেই কাৰ্বন ডাই অক্সাইড গেছ গ্ৰহণ কৰে আৰু তেওঁলোকে খাদ্য প্ৰস্তুত কৰাৰ পিছত অক্সিজেন গেছ বায়ুমণ্ডললৈ এৰি দিয়ে। আমাৰ বায়ুমণ্ডল কেইবাটাও স্তৰত ভাগ কৰা হৈছে। প্ৰধানকৈ আমাৰ বায়ুমণ্ডলক 4টা ভাগত ভাগ কৰা হয়, আৰু সেই ভাগবিলাক হৈছে ট্ৰপোস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেছ'স্ফিয়াৰ আৰু থাৰ্মোস্ফিয়াৰ। থাৰ্মোস্ফিয়াৰৰ তলৰ অংশটোক আয়নোস্ফিয়াৰ আৰু ওপৰৰ অংশটোক এক্সোস্ফিয়াৰ, এই দুটা অতিৰিক্ত ভাগত ভাগ কৰা হৈছে। আহা এতিয়া আমি বায়ুমণ্ডলৰ বিভিন্ন ভাগবিলাকৰ বিষয়ে আলোচনা কৰোঁ। তোমালোকে স্ক্ৰীনত দেখিছা বায়ুমণ্ডলৰ স্তৰবোৰৰ এটা ছবি দেখুওৱা হৈছে। বায়ুমণ্ডলৰ প্ৰথমটো স্তৰ হৈছে ট্ৰপোস্ফিয়াৰ, আৰু এই ট্ৰপোস্ফিয়াৰ আমাৰ ভূত্বকৰ পৰা আৰম্ভ হৈছে, য'ত আমি থাকোঁ সেয়াৰ পৰাই ট্ৰপোস্ফিয়াৰ আৰম্ভ হৈছে। এই ট্ৰপোস্ফিয়াৰ গড়ে 13 কিলোমিটাৰ ওপৰলৈ আছে। মাটিৰ পৰা, অৰ্থাৎ ভূপৃষ্ঠৰ পৰা 13 কিলোমিটাৰ ওপৰলৈকে এই ট্ৰপোস্ফিয়াৰ বিস্তৃত হৈ আছে। আমি উশাহ ল'বলৈ আৱশ্যক হোৱা বায়ু এইটো স্তৰতেই যথেষ্ট পৰিমাণে পোৱা যায়, আৰু এইটো স্তৰতেই বৰষুণ, কুঁৱলী, শিল বৃষ্টি আদি ঘটনাবোৰ ঘটে। দ্বিতীয়টো স্তৰ হৈছে ষ্ট্ৰেটোস্ফিয়াৰ। ট্ৰপোস্ফিয়াৰৰ ওপৰতেই স্তৰটো হৈছে ষ্ট্ৰেটোস্ফিয়াৰ। বায়ুমণ্ডলৰ এই স্তৰটো প্ৰায় 50 কিলোমিটাৰ উচ্চতালৈকে বিয়পি আছে। কুঁৱলী, বৰষুণ, ধুমুহা আদিৰ পৰা এই স্তৰটো সম্পূৰ্ণৰূপে মুক্ত, সেইকাৰণে এই স্তৰটোত উৰাজাহাজ চলাচল কৰিবলৈ সুবিধা হয়। এই স্তৰটোত কোনো ধৰণৰ কুঁৱলী বা বৰষুণ, ধুমুহা আদি নহয়। ষ্ট্ৰেটোস্ফিয়াৰৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল যে ইয়াত অজন গেছৰ এটা স্তৰ আছে। তোমালোকে হয়তো আগতে অজন গেছৰ নাম শুনিছা। তুলনামূলকভাৱে অজন গেছৰ পাতল স্তৰটো ষ্ট্ৰেটোস্ফিয়াৰৰ মাজভাগতেই অৱস্থিত। অজন গেছৰ এই স্তৰটোৱে কি কৰে, আমাৰ প্ৰাণী জগতক বা উদ্ভিদ জগতক সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰে। বায়ুমণ্ডলৰ তৃতীয় স্তৰটো হৈছে মেছ'স্ফিয়াৰ। ষ্ট্ৰেটোস্ফিয়াৰৰ ঠিক ওপৰৰ অংশতেই মেছ'স্ফিয়াৰ আৰম্ভ হৈছে, আৰু ই ভূপৃষ্ঠৰ পৰা প্ৰায় 80 কিলোমিটাৰ ওপৰলৈ বিয়পি আছে। আৰু বায়ুমণ্ডলৰ একেবাৰে শেষৰ বা একেবাৰে ওপৰৰ স্তৰটো হৈছে থাৰ্মোস্ফিয়াৰ। বায়ুমণ্ডলৰ এই স্তৰটোত উচ্চতা বৃদ্ধি হোৱাৰ লগে লগে উষ্ণতাও বৃদ্ধি হয়, অৰ্থাৎ যিমানে ওপৰলৈ যোৱা হয় সিমানেই গৰম হৈ থাকে। সেইকাৰণে এই স্তৰটোক থাৰ্মোস্ফিয়াৰ, থাৰ্মো মানে গৰম। এই স্তৰটোৰ তলৰ অংশটোক আয়নোস্ফিয়াৰ বুলি কোৱা হয়, আৰু মেছ'স্ফিয়াৰৰ ওপৰৰ পৰা প্ৰায় 400 কিলোমিটাৰ উচ্চতালৈকে এই থাৰ্মোস্ফিয়াৰ বিস্তৃত হৈ আছে। ইয়াৰ বায়ু কণাবোৰ বিদ্যুৎ আধানযুক্ত, যাক আয়ন কণাও বোলে। তোমালোকে পিছত বিজ্ঞানত আয়ন কি সেই বিষয়ে জানিবা। ই ৰেডিঅ' তৰংগ বহন কৰে।
ৰেডিঅ' তৰংগ হৈছে আমি যি ৰেডিঅ' শুনো সেইবোৰ ৰেডিঅ' চেণ্টাৰৰ পৰা কিছুমান তৰংগ আকাৰে ৰেডিঅ'লৈ আহে। পৃথিৱীৰ পৰা পঠিওৱা ৰেডিঅ' তৰংগ এই স্তৰে পুনৰ পৃথিৱীলৈ ঘূৰাই পঠিয়ায় আৰু আমাক ৰেডিঅ'ৰ গীত মাত শুনাত সহায় কৰে। আয়নস্ফিয়াৰ ওপৰৰ অংশক এক্সস্ফিয়াৰ বোলা হয়। ইয়াত বায়ু একেবাৰে পাতল। ইয়াৰ পৰা হিলিয়াম আৰু হাইড্ৰজেন নিচিনা পাতল গেছ মহাকাশত বিলীন হৈ থাকে। আমি ইতিমধ্যে বায়ুমণ্ডলৰ আটাইকেইটা স্তৰৰ বিষয়ে সমূহ আলোচনা কৰিলোঁ। আহা এতিয়া আমি আলোচনা কৰোঁ বতৰ আৰু জলবায়ু। বায়ুমণ্ডলৰ তাপ, চাপ, আৰ্দ্ৰতা, বতাহ, বৰষুণ আদিয়ে সৃষ্টি কৰা সন্মিলিত অৱস্থাকেই এক নিৰ্দিষ্ট সময়ৰ বতৰ বুলি কোৱা হয়। উদাহৰণস্বৰূপে ধৰি লোৱা আজিৰ দিনটোত কিনকিনীয়া বৰষুণ দি আছে, সেইটো হৈছে বৰষুণৰ বতৰ। যদিহে ডাৱৰীয়া কৰি থয় তেতিয়াহ'লে সেইবোৰ ডাৱৰীয়া বতৰ, বা যদিহে ৰ'দ দিয়ে আকাশ মুকলি হয় তেতিয়া তাকো আমি কওঁ ফৰকাল বতৰ। সেইবোৰ হৈছে বতৰ। বতৰৰ উপাদানবোৰ মই ইতিমধ্যে ক'লোৱেই, তাপ, চাপ, আৰ্দ্ৰতা, বতাহ, বৰষুণ এইবোৰ হৈছে বতৰৰ একোটা উপাদান। আজিকালি এই উপাদানবোৰ বিশ্লেষণ কৰি বতৰ বিজ্ঞান কেন্দ্ৰই বতৰৰ আগজাননী দিয়ে। তোমালোকে নিশ্চয় টিভিত বা ৰেডিঅ'ৰ বাতৰি দিওঁতে বতৰৰ বিষয়ে আগজাননী দিয়া শুনিছা। ঠিক সেইদৰে একোটা অঞ্চল বা ৰাজ্য, দেশ প্ৰায় 30ৰ পৰা 50 বছৰ বতৰৰ অৱস্থা কোৱা হয় জলবায়ু। অৰ্থাৎ ইয়াৰ পৰা আমি বুজিব পাৰিম যে বতৰ হৈছে এটা খন্তেকীয়া ধাৰণা। বতৰ অতি সঘনে সলনি হ'ব পাৰে। ধৰা আজি ৰাতিপুৱা বতৰ ফৰকাল আছিলে, কিন্তু গধূলিলৈকে বতৰটো বৰষুণৰ বতৰ হ'ব পাৰে। কিন্তু জলবায়ু এক দীঘলীয়া সময়লৈকে একেই থাকে। এটা অঞ্চলৰ জলবায়ু, এটা ৰাজ্য বা এখন দেশৰ জলবায়ু সলনি হ'বলৈ প্ৰায় 30ৰ পৰা 50 বছৰ সময় লাগে। বতৰৰ দৰে আমাৰ জলবায়ু সোনকালে সলনি নহয়। আহা এতিয়া আমি বতৰ বা জলবায়ু নিৰ্ভৰ কৰা কিছুমান উপাদান আলোচনা কৰোঁ। বতৰ বা জলবায়ুৰ প্ৰথম উপাদানটো হৈছে বায়ুৰ উষ্ণতা। এখন ঠাইৰ বায়ু যিমানেই গৰম হ'ব তাৰ ওপৰতেই সেইডোখৰ ঠাইৰ বতৰ বা জলবায়ু নিৰ্ভৰ কৰিব। আৰু বায়ুৰ উষ্ণতা নিৰ্ভৰ কৰে সূৰ্যৰ তাপৰ ওপৰতে। সূৰ্যৰ ৰশ্মি ভূপৃষ্ঠত পৰাকে কোৱা হয় আপতন বা আইচলেশ্যন, আৰু ইয়াৰ ওপৰতেই এডোখৰ ঠাইৰ বতৰ বা জলবায়ু নিৰ্ভৰ কৰে। আমাৰ পৃথিৱীৰ বিষুৱীয় অঞ্চল অৰ্থাৎ বিষুৱ ৰেখাৰ আশে পাশে যিবোৰ অঞ্চল আছে সেই অঞ্চলসমূহত সূৰ্যৰ পোহৰ পোনে পোনে পৰে। সেইকাৰণে বিষুৱীয় অঞ্চলসমূহত বায়ুমণ্ডলৰ উত্তাপ বেছি হয়। অন্যহাতে পৃথিৱীৰ দুই মেৰু অঞ্চলত সূৰ্যৰ ৰশ্মি হেলনীয়া হৈ পৰে, গতিকে দুই মেৰু অঞ্চলৰ তাপমাত্ৰা বিষুৱীয় অঞ্চলতকৈ কম। বতৰৰ আন এটা উপাদান হৈছে বায়ুৰ চাপ। বায়ুৰ চাপ মানে হৈছে বায়ুৱে প্ৰয়োগ কৰা হেঁচা। এই চাপে কোনো বস্তুৰ তল, ওপৰ বা কাষৰ ওপৰত ক্ৰিয়া কৰে। বায়ুৰ চাপে কোনো ঠাইৰ বতৰ নিৰ্ণয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লয়। বায়ুৰ চাপ বিশেষকৈ নিৰ্ভৰ কৰে সূৰ্যৰ পৰা অহা উত্তাপ অৰ্থাৎ বায়ুমণ্ডলৰ উত্তাপৰ ওপৰতে। যদি বায়ুমণ্ডলৰ উত্তাপ বেছি হয় তেতিয়া চাপ কমি যায়, আৰু বায়ুমণ্ডলৰ উত্তাপ যদি কমে তেতিয়াহ'লে চাপ বৃদ্ধি হয়। উদাহৰণস্বৰূপে দুই মেৰুত বায়ুৰ চাপ বেছি, কাৰণ তাত বায়ু শীতল। অন্যহাতে বিষুৱীয় অঞ্চলৰ বায়ুমণ্ডলৰ উত্তাপ বেছি হোৱাৰ কাৰণে সেই অঞ্চলত বায়ুৰ চাপ নিম্ন চাপ সৃষ্টি হয়। আমাৰ বতৰৰ আন এটা উপাদান হৈছে বতাহ। তোমালোকে নিশ্চয় বতাহৰ বিষয়ে জানা। এতিয়া আমি ইয়াত আলোচনা কৰিম বতাহৰ কিছুমান প্ৰকাৰৰ বিষয়ে। কিছুমান বতাহৰ প্ৰকাৰ হৈছে নিয়ত বতাহ, সাময়িক বতাহ, স্থানীয় বতাহ। নিয়ত বতাহ কোনবিলাক? এতিয়া পৃথিৱীৰ উপৰিভাগৰ স্থায়ী উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ নিয়মীয়াকৈ যিবোৰ বতাহ বলে সেইবোৰ হৈছে নিয়ত বতাহ। উদাহৰণস্বৰূপে বাণিজ্য বতাহ, পশ্চিমা বতাহ, মেৰু বতাহ ইত্যাদি হৈছে নিয়ত বতাহ। সাময়িক বতাহ দিনটোৰ বিভিন্ন সময়ত বতাহ বলে। সেইদৰে বছৰৰ বিভিন্ন ঋতুত কিছুমান বতাহ বলে। সেই বতাহৰ কাৰণ হ'ল বায়ুমণ্ডলত হোৱা তাপ আৰু চাপৰ তাৰতম্য। ইয়াৰ ফলত বায়ুৰ চাপৰো তাৰতম্য ঘটে। গতিকে বায়ুৰ চাপৰ তাৰতম্যৰ ফলত উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ যিবোৰ বতাহ বলে তাক কোৱা হয় সাময়িক বতাহ। আমাৰ মৌচুমী বতাহ,
বা জলবতাহ, স্থলবতাহ এইবোৰ হৈছে সাময়িক বতাহৰ উদাহৰণ। আৰু শেষৰবিধ বতাহৰ নাম হৈছে স্থানীয় বতাহ। কোনো এটা বিশেষ অঞ্চলত কিছুমান বতাহ বলে, সেইবোৰ বতাহক কোৱা হয় স্থানীয় বতাহ। উদাহৰণস্বৰূপে উত্তৰ ভাৰতৰ বিহাৰ, উত্তৰ প্ৰদেশ সেই ঠাইসমূহত লু নামৰ এটা বতাহ বলে, সেই বতাহটো হৈছে সেই অঞ্চলৰ স্থানীয় বতাহ। বতৰৰ আন এটা গুৰুত্বপূৰ্ণ উপাদান হৈছে আৰ্দ্ৰতা আৰু অধুক্ষেপণ। মাটি আৰু বিভিন্ন জলাশয়ৰ পৰা পানী সূৰ্যৰ তাপত ভাপ হৈ জলীয় বাষ্প হয়। তোমালোকে নিশ্চয় কথাটো জানা। বায়ুত থকা জলীয় ভাপ বা বাষ্পকে কোৱা হয় আৰ্দ্ৰতা। বায়ুমণ্ডলত যেতিয়া জলীয় ভাপ বেছি থাকিব তেতিয়া সেই বতৰটো সেমেকা বতৰ বুলি কওঁ, নহয় জানো? সেমেকা বতৰ হ'লে কি হয় বাৰু? আমাৰ কাপোৰ কানি শুকাবলৈ দেৰি হয়। বায়ু গৰম হ'লে ইয়াৰ জলীয় ভাপৰ ধাৰণ ক্ষমতা বাঢ়ে। জলীয় ভাপ বায়ুমণ্ডলৰ ওপৰলৈ গৈ লাহে লাহে চেঁচা হয় আৰু ঘনীভূত হৈ বায়ুমণ্ডলত জলীয় ভাপবোৰ পানীৰ কণিকালৈ ৰূপান্তৰিত হয় আৰু ডাৱৰ হয়, নহয় জানো? সেই ডাৱৰৰ পৰাই পুনৰ বৰষুণ হয়। আৰু এই বৰষুণেই হৈছে অধুক্ষেপণ। তোমালোকে নিশ্চয় বৰষুণ দেখিছা, কিন্তু বৰষুণৰ কিছুমান যে প্ৰকাৰ আছে তোমালোকে চাগে সেই বিষয়ে জ্ঞাত নহয়। বৰষুণৰ কিছুমান প্ৰকাৰ আছে, সেইবোৰ হৈছে পৰিচলন বৰষুণ, শৈলোৎক্ষেপ বৰষুণ, ঘূৰ্ণী বৰষুণ আৰু অৰণ্য বৃষ্টি। ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে এই পাঠটোৰ পৃথিৱীৰ বায়ুমণ্ডলৰ বিভিন্ন স্তৰবোৰৰ বিষয়ে শিকিলোঁ। জলবায়ু আৰু বতৰৰ কিছুমান উপাদানৰ বিষয়ে শিকিলোঁ। বতাহৰ প্ৰকাৰৰ বিষয়ে শিকিলোঁ। আজি আমি আলোচনা ইয়াতেই সামৰিছোঁ। এই পাঠটোৰ পৰৱৰ্তী অংশ আমি পিছৰ ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে যদি মই আলোচনা আগবঢ়োৱা ভিডিঅ'ৰ কিবা সম্পৰ্কে কিবা সুধিবলগীয়া থাকে তোমালোকে মোক এই ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবা। আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবা। লগতে মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিবা। আৰু মোৰ পিছৰ ভিডিঅ'বোৰ পাবৰ কাৰণে চাই থাকিবা চাইনিজ টিউটৰিয়েল। ধন্যবাদ।